strength lies in our unity. একতাই আমাৰ শক্তি। আজি ক্লাছ 7 ইংলিছ লেসন 3 তাৰ পৰা 12 নম্বৰ পাবা 100% শিওৰ। সম্পূৰ্ণ ভিডিঅ' চালে মুখস্থ কৰিব নালাগে, এক লাইনত সম্পূৰ্ণ উত্তৰ নিজে পাৰা হৈ যাবা। তাৰ আগতেই কথা এটা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ 3জন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা, তোমাৰ দৰে তেও যাতে এইটো পাঠৰ 12 নম্বৰ পাব পাৰে। এ নম্বৰ, পিপল স্পিক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। আমাৰ দেশত মানুহে ভিন্ন ভাষাত কথা কয়, সঁচা নে মিছা? যদি সঁচা হয় টি লিখি দিয়া। টি এইটো হ'ব টি, বক্সত লিখিব লাগিব। বি নম্বৰ, 3 নম্বৰৰ এ নম্বৰটো বুজাই দিছোঁ, এনচাৰটো লিখি দিছোঁ। হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দি লেচন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। ভাৰতৰ বৈচিত্ৰ্য দেখুৱাবলৈ পাঠত কি উদাহৰণ দিয়া হৈছে? ভাৰত যে বৈচিত্ৰ্যময় এইটো বুজাবলৈ পাঠত কিহৰ উদাহৰণ দিয়া হৈছে? এনচাৰ, ডিফাৰেণ্ট লেংগুৱেজেছ, ড্ৰেছেছ, ফুড, মিউজিক এণ্ড ফেষ্টিভেলছ ইন এভৰি ষ্টেট। তাৰমানে আমাৰ প্ৰতিখন ৰাজ্যৰ ভিন্ন ভাষা